হয় নমস্কাৰ, মোৰ নাম প্ৰদীপ হস্তা। মই পদ্মপুখুৰী গাঁৱৰ গাঁওবুঢ়া হয় আৰু মোৰ লগতে আছে আমাৰ জহৰ উদ্দিন বিডিপিৰ প্ৰেচিডেণ্ট আৰু লগতে আমাৰ ভাইচ চেয়াৰমেন আছে আপাৰ আৰু আমাৰ কমাণ্ডাৰ আছে আৰু লগতে আমাৰ পদ্মপুখুৰী গাঁৱৰে তথা গুগুঝৰা আৰু মোহন বাইহাৰ আৰু চামাঝৰা গাঁৱৰ ৰাইজ আছে। তো বিশেষ আজি এই মিডিয়াত অহাৰ উদ্দেশ্য হ'ল যোৱা 9 তাৰিখত নিশা 12:30মান বজাত আমাৰ গাঁৱৰে পৰা গৰু চুৰি হয় আৰু সেই চুৰিকেইটাক হাতে লোটে ধৰা হয়। ধৰাৰ পাছত তদন্ত কৰি গাঁৱৰ ৰাইজে তদন্ত কৰি আৰক্ষীক চপাই দিয়া হয়। কিন্তু আজি এই চুৰিকেইটাক কোনো উচিত শাস্তি নিদিয়াকৈ ৰাস্তাত ঘূৰি ফুৰা আমি দেখা পাইছোঁ। বৰ্তমান 9 তাৰিখত যিটো চোৰক ধৰা হৈছিল সেইকেইটা তেখেতে 5জন ইয়াত আছে। আমি তেখেতৰ নামকেইটাও আপোনাৰ ৰাজ্যৰ ওপৰত আমি গাই দিব খুজিছোঁ। প্ৰথমতে আমি যিটো চোৰক ধৰিছিলোঁ তেওঁৰ নাম আছিল মিথুন বসুমতাৰী আৰু তেওঁৰ গাঁও হ'ল হাকমা আৰু তাৰ পাছত আছে অজিত বসুমতাৰী, তেওঁ হাকমাৰে হয় আৰু তাৰ পাছত ৰাজু নাৰ্জাৰী, ৰতন নাৰ্জাৰী আৰু কনক ৱাৰী তেখেতক লামডাং পাৰাৰ হয় বুলি আমি জানো। আৰক্ষীক এটাই ক'ব খুজিছোঁ, চুৰিকেইটাক আৰক্ষীক চপাই দিয়াৰ পাছতো তেখেতে যদি এই চুৰিকেইটাৰ ওপৰত আইনৰ ব্যৱস্থা যদি নকৰে তেনেহ'লে আমি কাৰ ওপৰত আশা আৰু ভৰসা ৰাখিম। সেই হিচাপে আমি এই চুৰিকেইটাৰ উচিত শাস্তি যদি আৰক্ষী বা চৰকাৰ তৰফৰ পৰা নাপায় নমস্কাৰ, জহাৰ। যেহেতু গৰু চুৰি বহুত হৈ আছে, ৰিচেণ্টলি 9 তাৰিখত চুৰি হৈছিলে এহাল গৰু চুৰি হোৱাৰ পিছত হাতে লোটে ধৰা পৰিছিলে চোৰে। কিন্তু চোৰক আমি আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষীৰ হাতত জমা দিছিলোঁ। কিন্তু চোৰক আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে এই চোৰবিলাকে অট'মেটিকলি ৰাস্তাত ঘূৰি ফুৰি আছে। মানে এতিয়া আমাৰ এনেকা আশা মানে নাইকিয়া হৈছে মানে আৰক্ষীৰ ওপৰত যে চোৰকেইটা ধৰাৰ পিছত যদি পাব্লিকে কোনো হেৰি নাপায়, তাৰ ন্যায়টো নাপায়, তেনেহ'লে চোৰটো এনেকা বাহাল হৈ থাকিব। কালি কাৰোবাক গৰু চুৰি কৰিব, সিটো চুৰি কৰাৰ পিছত থানাত লৈ যাব, থানাৰ পৰা তাক এৰি দিয়া হ'ব। তো পাব্লিকৰ কি ভৰসা থাকিব? আমাৰ সন্দেহ হয় আৰক্ষীৰ হতে এই চোৰৰ লগত কিবা আছে নেকি। আমাৰ ৰাইজ হৈ আমাক উচিত ন্যায়টো লাগিব, কাৰণ আমাৰ বহুত দুখীয়া মানুহ আছে, এখেতসকলে কোনোমতে খাই বা খেতি বাতি কৰি খাই আছে, কিন্তু এখেতসকলৰ ভৱিষ্যতটো কি হ'ব? আমি যদি এই গৰু চোৰে যদি খেতিয়কসকলে গৰু চুৰি কৰি লৈ যায়, কালি কি দি ক্ষতি কৰিব? কিন্তু চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব বা তদন্ত কৰিব লাগিব। যেহেতু আমাৰ গৰু কেনেকা চুৰি হৈ আছে এৰিয়া হিচাপত, আমি এতিয়া জানিবলৈ পাইছোঁ অকল পদ্মপুখুৰী নহয়, চামাঝৰা, গুগুঝৰা, এইফালে কামাৰপাৰা আৰু বিভিন্ন ঠাইত তেনেকা মানে বিভিন্ন অঞ্চলত চুৰি হৈ আছে। এই চুৰিবিলাক এনেকা অত্যাচাৰ বা এনেকা উপদ্ৰৱ চলাই আছে, এতিয়া মানে পাব্লিকে নিজা ৰাতি টোপনি মাৰিব পৰা নাই, এনেকা অৱস্থা হৈ আছে। আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ বা আমাৰ প্ৰশাসনক, যাতে যিবিলাক চোৰ ৰাইজে ধৰাৰ পিছত এখেতক সমজাই দিয়া হয়, এখেতসকলক উচিত শাস্তিটো পাব লাগে। এইখিনি আমি দাবী জনাইছোঁ। তাৰমানে চুৰিকাণ্ড
যোৱাবাৰৰ পৰাই অলপ বেছি হৈ আছে। মানে যোৱাবাৰো আমি 2-3টাক ধৰি থানাত চমজাই দিছিলোঁ। এইবাৰো 4-5 ঘৰত মানে তেনেকুৱা হৈ আছে। তাৰপিছত হয়তো সেইদিনাখন ৰাতি 9 তাৰিখ ৰাতি মানে ৰাইজে ধৰি আৰক্ষীক মানে চমজাই দিয়া হৈছিল। ৰাইজে এতিয়া দুখ প্ৰকাশ কৰি আছে যে আৰক্ষীক দিয়াৰ পিছত মানে 24 ঘণ্টা নহওঁতে আৰক্ষী এৰি দিছে বুলি মানে গম পাইছে। মানে হেচৰকেইটাই ঘূৰি ফুৰি আছে। ৰাইজে দুখ প্ৰকাশ কৰি আছে যে এনেকৈ যদি চুৰি কৰাৰ পিছত মানে ধৰি আৰক্ষীক দিয়াৰ লগে লগে যদি এৰি দিয়ে এনেকুৱা চুৰিকাণ্ড হৈয়ে থাকিব। এনেকুৱা যাতে নহয় মানে মোৰ ফালৰ পৰা অনুৰোধ ৰাখি আগতো 2-3বাৰ চোৰ ধৰি আমি আৰক্ষীক চমজাই দিছিলোঁ। এইবাৰো দিছোঁ আৰু কি। এনেকুৱা যাতে চুৰ কৰিবলৈ সাহস নাপায়, অলপ শাস্তি দিব লাগে আৰু কি। চোৰৰ অলপ শাস্তি নাপালে এনেকুৱা চুৰিকাণ্ড হৈয়ে থাকিব, কৰিয়ে থাকিব। আৰক্ষী আমাৰ মানে অনুৰোধ যাতে অলপ চোৰক যিখিনি মানে শাস্তি প্ৰদান কৰে যেন।